নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ইংলিছৰ 1 নম্বৰ লেচন লাভ ফৰ এনিমেলছ, পশুৰ প্ৰতি মৰম বা জীৱ-জন্তুৰ প্ৰতি মৰম। তো আজি আমাৰ প্ৰথম কোৱেশ্চন হৈছে হু ফৰ্মড এনিমেল লাভাৰ্ছ, পশুপ্ৰেমী নামৰ সংগঠনটো কোনে সৃষ্টি কৰিছিল বা কোনে বনাইছিল? এনসার, বৰুণ is a natural lover and 2 years ago he formed an organization called Animal Lovers. বৰুণ হল এজন প্ৰকৃতিপ্ৰেমী ল'ৰা আৰু 2 বছৰ আগতে তেওঁ এটা সংগঠন খুলিছিল যিটোৰ নাম আছিল এনিমেল লাভাৰ। বি নম্বৰ, হু আৰ দ্য মেম্বাৰ্ছ অফ এনিমেল লাভাৰ্ছ, এনিমেল লাভাৰ নামৰ সংগঠনৰ সদস্যসকল কোন আছিল? এনসার, বৰুণ formed the animal lovers with his father who was a veterinary doctor. বৰুণে তেওঁৰ পশু চিকিৎসক দেউতাৰ সৈতে এনিমেলছ লাভাৰ নামৰ সংগঠনটো খুলিছিল। The member of his organization were trained vets, animal activities, volunteers and children. এই সংগঠনৰ সদস্যসকল আছিল প্ৰশিক্ষিত পশু চিকিৎসক, তাৰপিছত পশুকৰ্মী, স্বেচ্ছাসেৱক আৰু শিশুসকল। চি নম্বৰ হল when is বৰুণ grief stricken, বৰুণে কেতিয়া দুখ প্ৰকাশ কৰে? এনসার, বৰুণ was grief stricken whenever he heard the whimpering of a lost puppy and was filled with sadness when he saw an animal hit by a car. বৰুণে দুখ অনুভৱ কৰে যেতিয়া তেওঁ এটা হেৰুৱা কুকুৰৰ পোৱালিৰ মাত বা কান্দন শুনে আৰু নাইবা যেতিয়া তেওঁ কোনোবা এটা জন্তু গাড়ীৰ লগত খুন্দা খোৱা দেখা পায়। ডি নম্বৰ, হাউ ডাজ এভৰি মেম্বাৰ অফ বৰুণছ অৰ্গেনাইজেশ্যন টেক কেয়াৰ অফ ষ্ট্ৰীট ডগছ, বৰুণৰ সংগঠনৰ মানুহবিলাকে কেনেদৰে ৰাস্তাৰ কুকুৰৰ চোৱাচিতা কৰিছিল? এনসার, every members of Borun's organization took dogs from street and take care of their food, medicine and vaccine. কি কৰিছিল? বৰুণৰ সংগঠনৰ মানুহবিলাকে ৰাস্তাৰ কুকুৰবিলাকক লৈ যায় সিহঁতৰ খোৱা লোৱা ঔষধ পাতি আদিৰ চোৱাচিতা কৰিছিল। ই নম্বৰ হল what do they do to quench the thirst of the creature during summer, গৰমত সিহঁতে জীৱ-জন্তুবোৰৰ পানীৰ পিয়াহ পূৰাবৰ কাৰণে কি কৰিছিল? এনসাৰ হল they also kept many mud balls of water at convenient place for stray animals during summer. আৰু সিহঁতে মাটিৰে তৈয়াৰী কিছুমান বাটিত পানী ভৰাই এইবোৰ কিছুমান জাগাত থৈ দিছিল যাতে ৰাস্তাৰ জীৱ-জন্তুবোৰে গৰমকালিত এই বাটিৰ পৰা বা তাৰ পৰা পানী খাব পাৰে। এফ নম্বৰ, wise animal were the sufferers during that flood, এই বানপানীত কোনবোৰ জীৱ-জন্তুৱে কষ্ট পাইছিল? এনসাৰ, a large number of rhinos, deers and elephants were the sufferers during that flood. বহুত সংখ্যক গড়, হৰিণা আৰু হাতীয়ে সেই বানপানীত কষ্ট পাইছিল। 2 নম্বৰ, what animal have the members of animal lover adopt till now, বৰ্তমানলৈকে এনিমেল লাভাৰ সংগঠনৰ সদস্যসকলে কিমানটা জীৱ-জন্তু পোহপালন কৰিছে বা আঁকোৱালি লৈছে? এনসাৰ, এনিমেল লাভাৰ্ছ হেভ এডপ্টেড 45 wounded stray dogs, 15 rabbits, 20 kittens, 10 doves and 25 sparrows till now. এনিমেল লাভাৰৰ সদস্যসকলে বৰ্তমানলৈকে 45টা ৰাস্তাৰ বা পথগামী কুকুৰ, 15টা শহাপহু, 20টা মেকুৰীৰ পোৱালি, 10টা কপৌ চৰাই আৰু 25টা ঘৰচিৰিকা পক্ষী বা চৰাই পোহপালন কৰি আছিল। 3 নম্বৰ, how do the volunteers and animal activities take care of the animal daily, পশুকৰ্মীসকলে আৰু স্বেচ্ছাসেৱকসকলে কেনেদৰে জীৱ-জন্তুসকলৰ দৈনিক যতন
লৈছিল? এনচাৰ: The volunteers and the animal activities cook for the dogs daily. ভলেণ্টিয়াৰ্ছ আৰু এনিমেল এক্টিভিটিজ মানে স্বেচ্ছাসেৱক আৰু পশু কৰ্মীসকলে কুকুৰবোৰৰ বাবে দৈনিক খাদ্য ৰান্ধি দিছিল। They also clean the animal and their shelters. সিহঁতে জীৱ-জন্তু আৰু সিহঁতৰ থকা ঠাইবোৰ চাফা কৰি দিছিল। They also offer different type of grains for the doves and sparrow. আৰু সিহঁতে চৰাইবোৰৰ বাবে খাদ্য যোগান ধৰিছিল। Provide milk for the kittens আৰু মেকুৰীৰ পোৱালিৰ বাবে গাখীৰৰ যোগান ধৰিছিল। Fresh fruits and vegetables for the rabbits. তাজা ফল-মূল আদি শহাপহুৰ বাবে যোগান ধৰিছিল। Every member had created a caring environment for animals at their own houses. আৰু প্ৰতিজন সদস্যই নিজৰ ঘৰত জীৱ-জন্তু থাকিব পৰাকৈ ব্যৱস্থা কৰি দিছিল। 4 নম্বৰ, Name the animals. Voice of the following cries. তলত দিয়া মাতবোৰ কোনটো জন্তুৰ হয় লিখিব লাগে? এনচাৰ: বাঘ। ডগ। কুকুৰৰ হলে বাঘ হ'ব। ঘৰচিৰিকা হলে স্পেৰ, চেটাৰ হ'ব। পিজিয়ন। পাৰৰ হলে কু হ'ব। লায়ন। সিংহৰ হলে ৰ'ৰ হ'ব। ফ্ৰগ। ভেকুলীৰ হলে ট্ৰাম্পেট হ'ব। হৰ্চ। ঘোঁৰাৰ হলে নেই হ'ব। কেট হলে মিউ হ'ব। হেন। কুকুৰা হলে ক্ৰক হ'ব। ফক্স হলে হাউল হ'ব। ক্ৰ। কাউৰী হলে ক হ'ব। 5 নম্বৰত তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ লিখিব লাগে। লাভ হলে হেড হ'ব। প্ৰেম হলে ঘৃণা হ'ব। অল্ড পুৰণা হলে নিউ নতুন হ'ব। হেভি গধুৰ হলে লাইট পাতল হ'ব। ৱাইল্ড বনৰীয়া হলে পেট পোহনীয়া হ'ব। কাৰেক্ট হলে ৰং হ'ব। শুদ্ধ হলে অশুদ্ধ হ'ব। ৱৰ্ষ্ট হলে বেষ্ট হ'ব। বেয়া হলে ভাল হ'ব। ডিষ্ট্ৰেছ দুখ হলে কমফৰ্ট আৰামদায়ক হ'ব। ইনএপ্ৰপ্ৰিয়েট হলে এপ্ৰপ্ৰিয়েট হ'ব। অনুপযুক্ত হলে উপযুক্ত হ'ব। ফেমাছ বিখ্যাত হলে আননোন অজ্ঞাত হ'ব। ইম্প্ৰেছিভ হলে অৰ্ডিনাৰী হ'ব। আকৰ্ষণীয় হলে সাধাৰণ হ'ব। প্ৰেইজ হলে ক্ৰিটিচাইজ হ'ব। প্ৰশংসা হলে সমালোচনা হ'ব। বিগ ডাঙৰ হলে স্মল সৰু হ'ব। ক্লিন চাফা হলে ডাৰ্টি লেতেৰা হ'ব। প্ৰটেক্ট ৰক্ষা হলে নেগলিজেন্ট অৱহেলা হ'ব। এক্টিভিটি 1ত আমাক তলত দিয়া বাক্যবোৰৰ পৰা প্ৰনাউনবোৰ বিচাৰি উলিয়াব লাগে। হি, সি, ইট, দেম এইবোৰ হ'ল মানুহৰ নাম, এইবোৰ হ'ল আমাৰ নাউন। তো প্ৰথমটোত আমাৰ হ'ব উই, দেয়াৰ, দেম। ছেকেণ্ডটোত আমাৰ হ'ব দে, আছ। তৃতীয়টোত ইটটো আমাৰ প্ৰনাউন হ'ব। আৰু 4 নম্বৰটোত হাৰ, দেয়াৰ এইবোৰ আমাৰ প্ৰনাউন হ'ব। তাৰপিছত 5 নম্বৰত ডেট, এইটো, দিছ, এইটো এইবোৰ প্ৰনাউন হ'ব। তাৰপিছত 6 নম্বৰত মাই চেল্ফ এই প্ৰনাউন হ'ব। 7 নম্বৰত শি, হাৰ চেল্ফ। তাৰপিছত 8 নম্বৰত টিজ, মাই। 9 নম্বৰত দোজ, ইয়ৰ। 10 নম্বৰত হ'ব ইচ অফ দা। 11 নম্বৰত হ'ব নবডি, ইউ। 12 নম্বৰত হ'ব এইডাৰ। 13 নম্বৰত হ'ব মাই, ইচ। 14 নম্বৰত হ'ব হোম। 2 নম্বৰত আমাক ব্ৰেকেটৰ পৰা সঠিক উত্তৰটো বা সঠিকটো বাছি উলিয়াব গৈছে। তো প্ৰথমতে মাই ফ্ৰেণ্ড হেজ লেটলি বিকাম মোৰ চিৰিয়াছ এবাউট হিজ ষ্টাডি। মোৰ বন্ধুজন শেহতীয়াকৈ পঢ়া শুনাৰ প্ৰতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। তাৰপিছত 2 নম্বৰটোত হেভ ইউ এভাৰ বিন টু মছুৰী হ'ব। তো তুমি কেতিয়াবলৈ মছুৰীলৈ গৈছিলানে? দ্য ৱাৰ্কাৰ্ছ হেজ বিন বিল্ডিং দ্য ব্ৰিজ ফৰ ছেভাৰেল মান্থছ। শ্ৰমিকসকলে বিল্ডিংটো কেইবামাহ ধৰি নিৰ্মাণ কৰি আছে। মিনময় হেজ বিন ডুইং ৰেগুলাৰ এক্সাৰচাইজ ফৰ লাষ্ট 2 মান্থছ। মিনময়ে যোৱা 2 মাহ ধৰি প্ৰতিদিনে এক্সাৰচাইজ কৰি আছে। 5 নম্বৰ আই ফিনিছড মাই হোমৱৰ্ক বিফৰ আই হেড ডিনাৰ। মই ৰাতিৰ আহাৰ খোৱাৰ আগতে হোমৱৰ্কখিনি শেষ কৰিছিলোঁ। 6 নম্বৰটো আমাৰ পাষ্ট পাৰফেক্ট হ'ব। শ্বি হেজ ৰিচ্ড হোম বিফৰ দ্য গেষ্ট এৰাইভ। 7 নম্বৰটো হি থেংক মি ফৰ হোৱাট আই হেভ ডান। এইটো পাষ্ট পাৰফেক্ট হ'ব। আংকল হেড লেফ্ট ৱেন আই ৰিটাৰ্ণড। এইটো পাষ্ট পাৰফেক্ট হ'ব। 9 নম্বৰটো আমাৰ when they reached the theater, the play had already started হ'ব। 10 নম্বৰটো
I have not received হ'ব a letter from him yet. 3 নম্বৰত আমাৰ বাক্যটো প্ৰেজেণ্টত দি আছে, এবাৰ পাষ্টত আৰু এবাৰ ফিউচাৰত লিখিব লাগে। প্ৰথমটো হ'ল হি গ'জ টু স্কুল এভৰিডে। তেওঁ সদায় স্কুললৈ যায়। পাষ্টত হ'ব হি ৱেণ্ট টু স্কুল এভৰিডে। তেওঁ সদায় স্কুললৈ গৈছিল। ফিউচাৰত হ'ব হি উইল গ' টু স্কুল এভৰিডে। তেওঁ সদায় স্কুললৈ যাব। 2 নম্বৰত শ্বি কুকছ ডিলিচিয়াছ ফুড। তেওঁ স্বাদিষ্ট খানা বনায়। তাৰপিছত পাষ্টত হ'ব শ্বি কুক ডিলিচিয়াছ ফুড। তেওঁ স্বাদিষ্ট খানা বনাইছিল। ফিউচাৰত হ'ব শ্বি উইল কুক ডিলিচিয়াছ ফুড। তাই স্বাদিষ্ট খানা বনাব। 3 নম্বৰ টেট ওমেন চেল্ফছ গ্ৰীণ ফ্ৰেছ লিফি ভেজিটেবলছ এভৰি মানডে। সেই তিৰোতাগৰাকীয়ে প্ৰতি সোমবাৰে সেউজীয়া শাক পাচলি বেচে। তো এইটো পাষ্টত হ'লে এই দ্য ওমেন চল্ড গ্ৰীণ ফ্ৰেছ লিফি ভেজিটেবলছ এভৰি মানডে। এই তিৰোতাগৰাকীয়ে প্ৰতি সোমবাৰে সেউজীয়া শাক পাচলি বেচিছিল। তাৰপিছত ফিউচাৰত হ'লে দ্য ওমেন উইল চেল গ্ৰীণ ইন ফ্ৰেছ লিফি ভেজিটেবলছ এভৰি মানডে। এই তিৰোতাগৰাকীয়ে সেউজীয়া শাক পাচলি প্ৰতি সোমবাৰে বেচিব। 4 নম্বৰ হি ড্ৰাইভছ এ বিগ ট্ৰাক। তেওঁ এখন ডাঙৰ ট্ৰাক গাড়ী চলায়। পাষ্টত হি ড্ৰাইভড এ বিগ ট্ৰাক। তেওঁ এখন ডাঙৰ ট্ৰাক গাড়ী চলাইছিল। ফিউচাৰত হি উইল ড্ৰাইভ এ বিগ ট্ৰাক। তেওঁ এখন ডাঙৰ ট্ৰাক গাড়ী চলাব। 5 নম্বৰ মিষ্টাৰ সেন ৰাইটছ ফৰ নিউজ পেপাৰ এণ্ড মেগাজিন ৰেগুলাৰলি। মিষ্টাৰ সেনে বাতৰি কাকত আৰু মেগাজিনৰ কাৰণে সদায় লিখে। তাৰপিছত পাষ্টত হ'ব লিখিছিল আৰু ফিউচাৰত হ'ব লিখিব। 6 নম্বৰ দে গ' এবৰ্ড এভৰি ইয়াৰ। সিহঁতে প্ৰতি বছৰে বাহিৰলৈ যায়। তাৰপিছত বাহিৰলৈ গৈছিল হ'ব, তাৰপিছত বাহিৰলৈ যাব হ'ব। 7 নম্বৰ চাৰিটা হেজ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ। চাৰিটা চুটি গল্পৰ কালেকশ্যন আছে। পাষ্টত হ'লে হেড আছিল, তাৰপিছত ফিউচাৰত উইল হেভ থাকিব। 8 নম্বৰ মৌচুমী ইজ এন ইণ্টেলিজেণ্ট গাৰ্ল। মৌচুমী এজন চোকা ছোৱালী। মৌচুমী ৱাজ, মৌচুমী এজন চোকা ছোৱালী আছিল। মৌচুমী উইল বি, মৌচুমী এজন চোকা ছোৱালী হ'ব। 9 নম্বৰ মিষ্টাৰ দাস ডেলিভাৰ্ছ ইনভেলুৱেবল স্পীচ ইন দ্য মিটিং। মিষ্টাৰ দাসে মিটিঙত গুৰুত্বপূৰ্ণ ভাষণ দিলে। পাষ্টত মিষ্টাৰ দাস ডেলিভাৰ্ড দিছিল। মিষ্টাৰ দাস উড বি ডেলিভাৰ্ড, মিষ্টাৰ দাসে দিব। তাৰপিছত কনক ৰান ফাষ্ট। কনকে জোৰে দৌৰে। পাষ্টত কনকে জোৰে দৌৰিছিল। তাৰপিছত ফিউচাৰত কনকে জোৰে দৌৰিব। বাকী যিখিনি ফিল ইন দ্য ব্লেংকছ আছে সেইখিনি মই ডিছক্ৰিপশ্যনত দি দিছোঁ। সেইখিনি তোমালোকে তাৰ পৰা চাই ল'বা।